লাইফ এণ্ড ৱৰ্ল্ড চেনেলত আপোনালোকৰ স্বাগতম। আপোনালোকে আমাক কৈ আছিলে যে আপোনালোকৰ অৰিজিনেল যিটো বোম্বে লেচু, আমাৰ তেজপুৰৰ যিটো চিডলেছ, দুটা কোৱালিটি আহিব আটাইতকৈ টপ কোৱালিটি। এটা হৈছে আপোনাৰ বোম্বে, এইটো আপোনালোকে ভালকৈ চাব পাৰিব, আমি ভিডিঅ'ত দি দিম। আপোনাৰ লেচুটো বহুত ডাঙৰ, আপোনালোকে দেখিছে কিমান ডাঙৰ। লগতে ইয়াৰ লম্বা, বোম্বে লেচুটো লম্বা হ'ব, গুৰিটো লম্বা হ'ব, আৰু বিলাতীটো আপোনাৰ অলপ গোল থুপুকা, সেইটো দেখাই দিম আমি এতিয়া নেক্সট। বৰ্তমান এইটো হৈছে বোম্বে। যদি এয়া লেচু আপোনালোকক লাগে আমাক যোগাযোগ কৰিব, আমি পেকেটিং কৰি গোটেই অসমত ভাৰতত দি আছোঁ, প্ৰতিখন ষ্টেটতে দি আছোঁ আমি। যদি আপোনালোকে যোগাযোগ কৰে আমি এয়া লেচু ডাইৰেক্ট লেচুটো আপোনালোকক পেকেটিং কৰি দিম। আৰু ইয়াৰ যদি পুলি লাগে পুলিও পাব, আপোনালোকে আমাক যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আমাৰ লাষ্টলৈকে চাব। আৰু লগতে পুলি পাব, আৰু লগতে ইয়াৰ অৰিজিনেল বিটটো পাব আপোনালোকে। আৰু যোগাযোগ কৰিব। আৰু আমাৰ নাৰ্চাৰীৰ বিষয়ে জানে, ভিলেজ ৰঙামাটি, চিটি তেজপুৰ, আমাৰ নাৰ্চাৰীৰ নাম হৈছে আমাৰ নাৰ্চাৰী। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে। আৰু এতিয়া আমি আপোনালোকক লেচুটো খাই দেখাম, বোম্বে লেচুটো। আৰু আপোনালোকক এতিয়া দেখাম আমি, এতিয়া বৰ্তমান এৰুৱা হৈছে, আৰু গুটিটো কিমান ডাঙৰ বা সৰু হয় আপোনালোকে চাব। আৰু পূৰা মঙহ, ইয়াৰ ৰসটো বিলাতীকৈ ৰসটো অলপ কম আছে লেচুটোৰ। আৰু আপোনালোকে খাবলৈ সোৱাদটো ভালেই। আপোনাৰ ধৰ পকিলে আপোনাৰ মিঠাটো থাকে, আৰু যদি নপকে কেঁচা থাকে তেতিয়া অলপ টেঙেচি ভাৱ এটা থাকে। আৰু গুটিটো দেখিছে আপোনালোকে কিমান সৰু। আপোনালোকে দেখিছে বোম্বে লেচু, ইয়াৰ আপোনালোকে পুলি পাব। আৰু পুলি চিনাকিকৰণবিলাক আমি আগৰ ভিডিঅ'ত কৰাই দিছোঁ আপোনালোকক, সেই ভিডিঅ'টো চাই ল'ব। আৰু লগতে আমি প্লেণ্টেশ্যনটো দেখাইছোঁ কিদৰে ৰুব লাগে। লগতে আপোনাৰ এতিয়া আজি ফলখিনি দেখালোঁ, আৰু ইয়াৰ চাওক কিমান ধুনীয়া প্ৰডাকশ্যন লাগিছে। ইয়াৰ লেচু পাব আপোনালোকে। আমি গোটেই অসমত গোটেই ভাৰতলৈকে ট্ৰান্সপৰ্টেশ্যন কৰি আছোঁ প্ৰতিখন ষ্টেটত। আৰু যাক লাগে যোগাযোগ কৰিব, ইয়াৰ লেচু আপোনালোকে ঘৰত হোম ডেলিভাৰী পাব। আৰু লগতে ইয়াৰ পুলি লাগিলেও পাব, আমাক যোগাযোগ কৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাওক, গোটেই লেচু বাগানখন আমি দেখাইছোঁ আজি। আমাৰ তেজপুৰতে আছে লেচু, চিডলেছ লেচু আপোনালোকে পাব। আৰু আহিব, আৰু আমাক যোগাযোগ কৰিলে হ'ব, নম্বৰ আছে ডিছক্ৰিপশ্যনত, আপোনালোকে যোগাযোগ কৰিব। আৰু সম্পূৰ্ণ ভিডিঅ' চাওক। আৰু বোম্বে লেচুটো অলপ লম্বা হ'ব, আৰু অলপ গুৰিটো লম্বা আছে, আৰু বিলাতী লেচুটো থুপুকা হ'ব, গোল হ'ব। তো সেইটো তেনেকুৱা। আৰু ইয়াৰ সম্পূৰ্ণ ৰঙা হয়, বিলাতী লেচুটো সম্পূৰ্ণ ৰঙা নহয়, অলপ মানে সেউজীয়া সেউজীয়া হৈ থাকে। আমি দেখাম সেইটো আপোনালোকক, ধন্যবাদ। এইজোপা আপোনাৰ এইজোপা অৰিজিনেল বোম্বে লেচু আৰু বোম্বে বিটটো। নেক্সট আপোনালোকক আমি বিলাতীটো দেখাম। আৰু আহক, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আৰু আপোনালোকে বহুতে কৈছিলে যে লেচু আপোনালোকে প্ৰডাকশ্যনখিনি দেখাওক, এয়া চাওক আপোনালোকে ধুনীয়া কোৱালিটিৰ। আৰু আহক, এই বিশেষত্বটো হৈছে কি, বোম্বে তলটো ল'বা, দেখিছে লেচুটো, ইয়াৰ গুৰিটো অলপ লম্বা থাকিব। বিলাতীটো ডিফাৰেঞ্চ আছে, মই দেখাম। আৰু ইয়াৰ পাতটো দেখিছে গোল গোল থুপুকা, আৰু নেজ আছে পাতটো। আপোনালোকক আমি আৰু এজোপা বোম্বে গছ দেখাব ওলাইছোঁ। আৰু এইজোপাৰ বয়স প্ৰায় আপোনাৰ 4 বছৰ হৈছে। আৰু 4 বছৰতে চাওক কিমান ধুনীয়া প্ৰডাকশ্যন লাগিছে। আৰু আমি এতিয়া এটা ছিঙিলোঁ, আৰু ছিঙি পেলাই আমি এতিয়া এটা খাম, আৰু খাই আপোনালোকক দেখাম এইজোপাৰো আপোনাৰ কেনেকুৱা হয় সোৱাদটো, আৰু গুটিটো কেনেকুৱা বা আপোনাৰ বাকলিটো কেনেকুৱা হ'ব দেখুৱাম আপোনালোকক। আৰু চাওক, এতিয়া আমি এৰুৱাম এতিয়া এই লেচুটো। এইটো আপোনাৰ অৰিজিনেল বোম্বে লেচু, আমাৰ তেজপুৰৰ চিডলেছ যিটো বোম্বে অৰিজিনেল, সেইটো ব্ৰীড। আৰু বাকলিবিলাক খুব পাতল বাকলি, দেখিছে আপোনালোকে, খুব পাতল বাকলি। আৰু আপোনাৰ ইয়াৰ মঙহ বেছি। আৰু ইয়াৰ বিলাতী লেচুকৈ ইয়াৰ ৰসটো অকণমান কম হ'ব পাৰে, কিন্তু ই পকিলে ইয়াৰ সোৱাদটো ধুনীয়া। আৰু আপোনাৰ এতিয়া আমি খাই দেখাম। আৰু গুটিটো চাব আপোনালোকে কিমানটো হয়। খাবলৈ খুবেই ভাল, খুবেই সোৱাদ লগা। পকিলে ভাল, যদি কেঁচা থাকে অলপ পূৰা পকা হ'লেহে ভাল লাগে। যদি অলপ কেঁচা থাকে তেতিয়া অলপ টেঙেচি ভাৱ থাকে। দেখিছে কিমান সৰু গুটি, অকণমানি গুটি থাকে। আৰু আপোনালোকক আজি বোম্বে লেচুবিলাক আমি দেখালোঁ, বোম্বে লেচু খায়ো দেখালোঁ আপোনালোকক বাগানত। ইয়াৰ পুলি লাগিলে পাব, আৰু ইয়াৰ যদি ফল লাগে, ইয়াৰ শস্য লাগে, যদি আপোনালোকক ইয়াৰ এনেকুৱা লেচুটো আপোনালোকে বিচাৰে, খাবৰ কাৰণে বিচাৰে, আমাক যোগাযোগ কৰিলেও আমি ডেলিভাৰী কৰাই আছোঁ, আপোনালোকে পাব। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক। আৰু আমাৰ চেনেলৰ ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সকলো ৰাইজে যাতে চাবলৈ পায় আমাৰ ভিডিঅ'বিলাক, সেইকাৰণে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো। আৰু শ্বেয়াৰো কৰিব আমাৰ ভিডিঅ'বিলাক ৰাইজলৈ। আৰু দেখিছে কিমান ধুনীয়া হাই প্ৰডাকশ্যন, আৰু খুব কম কম বয়সৰ। ইয়াত এটা বস্তু ভাল দেখিছোঁ, আপোনালোকে দেখিছে চাগৈ, মৌ বাকচ এটা দেখিছোঁ। আৰু মৌ যদি থাকে পলিনেশ্যনটো বেছি হয়, পলিনেশ্যন বেছি হ'লে জানিব আপোনাৰ প্ৰডাকশ্যন বেছি হ'ব। আৰু ফুলবিলাকত মৌ মাখিয়ে বহুত ভাল কাম কৰে। সেইকাৰণে আমি নিজেও মৌ পুহিছোঁ, আমাৰ বাগানত ফাৰ্মত মৌ আছে। আমি মৌ মাখি নিজেও পোহাৰ ব্যৱস্থা কৰিছোঁ, আৰু ৰাইজকো ইয়াৰ বাকচ দি আছোঁ। মৌ থাকিলে প্ৰডাকশ্যনবিলাক এনেও ভালেই হয়, আৰু হাইয়ে হয়। আৰু পেষ্টিচাইড মাৰিব নোৱাৰে, কাৰণ মৌ থকা অৱস্থাত পেষ্টিচাইড মাৰিলে আপোনাৰ সমস্যা কিছুমান হয়। আৰু দেখিছে আপোনালোকে কিমান ধুনীয়া হাই প্ৰডাকশ্যন, আৰু কিমান ধুনীয়া লাগে লেচুবিলাক। আৰু বিশেষকৈ মঙহ বেছি, গুটি সৰু, আৰু বাকলি পাতল। আৰু ইয়াৰ চিনাকিকৰণটো দেখুৱাই দিছোঁ। পাতবিলাক আপোনালোকে দেখিছে কেনেকুৱা ধুনীয়া হৈছে। আৰু পাতবিলাক আপোনাৰ লম্বা লম্বা, আৰু জুঙলীয়া পাতবিলাক, আৰু লম্বা সৰু সৰু পাত হয়। আৰু বিশেষকৈ আপোনাৰ
পাতটো ঘূৰণীয়া আকৃতিৰ আৰু খুব গ্ৰীণ শ্বাইনিং, খুব ডাঠ গ্ৰীণ হয়। পাতবিলাক আপোনালোকে লক্ষ্য কৰিব খুব গ্ৰীণ থাকিব, যিবিলাক আপোনাৰ বোম্বে লেচু তাৰ পাতবিলাক। আৰু আগৰ ভিডিঅ'ত আমি চিনাকিকৰণ কৰাই দিছোঁ আপোনালোকক লেচুবিলাকৰ ওপৰত। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ধন্যবাদ।